বিটিসি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। দিনে নিশাই প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী দলৰ প্ৰাৰ্থীসকল। বিটিআৰৰ গড়েশ্বৰ পৰিষদীয় সমষ্টিত বিজেপি বিপিএফৰ সমান্তৰালকৈ ইউপিপিএলৰ প্ৰাৰ্থী বিপুল কুমাৰ বসুমতাৰীয়ে দিনে নিশাই গাঁৱে গাঁৱে প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে। ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে দেওবাৰে নিশা সমষ্টিটোৰ বৰফুল চকীত প্ৰচাৰ চলাই ৰাইজৰ অফুৰন্ত সঁহাৰি লাভ কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। যোৱা ৫টা বছৰত প্ৰমোদ বড়োৱে যি নীতি আৰু পৰিচালনালৈ চৰকাৰ চলালে সেই নীতি আৰু পৰিকল্পনাক ৰাইজে ভাল পাই ইউপিপিএলক সমৰ্থন কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বুলি মন্তব্য কৰে বিপুল কুমাৰ বসুমতাৰীয়ে। যোৱা নিৰ্বাচনত বিজেপিৰ ক্ষেত্ৰত কম ব্যৱধানত তাৰ বাবে এইবাৰ কিবা বিশেষ ৰণকৌশল থাকিব নাই, এইবাৰ মই সেইটোকে কৈ আহিছোঁ, মানে আমাৰ গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক ছিষ্টেমত প্ৰাৰ্থীটো চবেই দিব পাৰে, খেলিব পাৰে ইলেকশ্যন, কিন্তু যিটো ৰাইজৰ সঁহাৰি বৰ্তমান বিশেষ কৰি আমাৰ গড়েশ্বৰ সমষ্টিত ইউপিপিএলৰ প্ৰতি সেই দেখি আমি নিশ্চিতভাৱে এইটো ক'ব পাৰোঁ যে বেলেগ দলে খেলিব পাৰে, কিন্তু তেওঁলোকে মানে তেনেকুৱা জিকিব নোৱাৰিব আৰু তেওঁলোকে আমাতকৈ বহুত পিছত হৈ যাব। নিৰ্বাচনলৈ আৰু মাজত কেইটামান দিন বাকী আছে, গড়েশ্বৰবাসী ৰাইজক কি আহ্বান জনাব? গড়েশ্বৰবাসী ৰাইজক সেইটোকে আহ্বান জনাব বিচাৰিছোঁ, মানে আমাৰ মাজত বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ পাছত বৰ্তমান এটা শান্তি পৰিৱেশ ঘূৰি আহিছে প্ৰমোদ বড়োৰ নেতৃত্বত। আমাৰ মাজত অনৈক্যৰ পাছত ঐক্যতা আমাৰ মাজত ঘূৰি আহিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত। তো গতিকে সেই শান্তি সেই ঐক্যতা অক্ষুণ্ণ ৰাখিবৰ কাৰণে, স্থায়ী কৰিবৰ কাৰণে বিটিআৰবাসী ৰাইজে বা গড়েশ্বৰবাসী ৰাইজে চবেই ইউপিপিএল দলক ভোট দিব লাগে। গতিকে তাৰে মাজতে আমি ২৬টা জনগোষ্ঠীক লৈ পেলাই আমি আগুৱাই যোৱাৰ এটা পৰিকল্পনা আমাৰ আছে। গতিকে সেইটোকে মই আহ্বান জনাম, সকলো ৰাইজে যাতে ইউপিপিএল দলক ভোট দিয়ে, ইউপিপিএলক ছাপোৰ্ট কৰে এখন উন্নত বিটিআৰ গঢ়াৰ কাৰণে। কেইবাটাও প্ৰাৰ্থী মূল প্ৰতিদ্বন্দ্বী বুলিতো তেনেকুৱা নাই, মই ক'লোৱেই ইয়াতে প্ৰাৰ্থীটো আগবঢ়াইছে বহুত দলে, ইলেকশ্যন খেলিব, কিন্তু ইউপিপিএল দলৰ লগত প্ৰত্যাহ্বান হ'ব পৰাকৈ কোনো দল ইয়াতে নাথাকিব, বহুত তলতে থাকিব। কিমান ভোটৰ ব্যৱধান জয়ী হ'ব আপুনি? ব্যৱধান নাম্বাৰটো মই নকওঁ, কিন্তু বহুত ভোটত মানে মাৰ্জিন লৈ পেলাই ইউপিপিএল দলে জিকিব গড়েশ্বৰ সমষ্টি। হয়, মানে ইউপিপিএল দলৰ প্ৰতি ৰাইজৰ সঁহাৰি অভূতপূৰ্ব সঁহাৰি বুলি ক'ব লাগিব। চুপা মিটিং কৰি আছোঁ আমি, চুপাই ৰাইজৰ অজস্ৰ সঁহাৰি আমি পাইছোঁ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছে আৰু চবেই ইউপিপিএল দলতে ভোট দিব সেইটো আমাক জনাইছে। কথাটো হ'ল যোৱা ৫টা বছৰত প্ৰমোদ বড়োৱে যি নীতি আৰু পৰিকল্পনা লৈ বিটিআৰবাসীৰ কাৰণে চৰকাৰ চলালে, সেই প্ৰমোদ বড়োৰ যিটো চৰকাৰ চলোৱা যে নীতি সেইটোক ৰাইজে ভাল পাইছে। আজি ৰাইজে বিশ্বাসত লৈছে, আস্থাত লৈছে আৰু সেইটোৰ কাৰণে আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইউপিপিএল দলক সহায় সহযোগ কৰিবৰ কাৰণে ওলাই আহিছে। অন্যান্য বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।